নমস্কাৰ, মই মোৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি ৰীতা চৌধুৰী বাইদেউৰ বিভ্ৰান্ত বাস্তৱ নামৰ গ্ৰন্থখন পঢ়িবলৈ ওলাইছোঁ আৰু মই চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে ইয়াৰ গোটেই কিতাপখন খণ্ড খণ্ডকৈ পঢ়ি দিম। ধন্যবাদ। আৰম্ভ কৰিছোঁ। সন্দীপন। বহুত ভাবি চিন্তি, বহুত দ্বন্দ্ব আৰু বিভ্ৰান্তি পাৰ হৈ তোমালৈ এই মেইলটো লিখিবলৈ লৈছোঁ। এয়া মাত্ৰ তুমি উত্থাপন কৰা বিষয় অথবা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ নহয়। এই মেইল এটা ধোঁৱাৰে গঢ়া পৰিস্থিতিৰ সামৰণিৰ বাবেও। মই অনুভৱ কৰিছোঁ সন্দীপন, দৈৰ্ঘ্যহীন বন্ধুত্ব আৰু অগাধ ভালপোৱাৰে গঢ়া এটা সম্পৰ্ক, যি সম্পৰ্কক অনন্য বাস্তৱ বুলি ইমান দিনে প্ৰতিপাল কৰি আহিছিলোঁ, যি আছিল মোৰ পাৰ হৈ অহা প্ৰতিটো দিনৰ চালিকা শক্তি। সেই সম্পৰ্কত ইতিৰেখা পৰাৰ সময় হৈছে। বিভ্ৰান্তি বুলি জনাৰ পিছত, কঠিন হীৰকখণ্ডক পানীৰ কণাৰে গঢ়া বাস্তৱ হৈ হেৰাই যোৱাৰ দেখাৰ পিছত, এই সম্পৰ্কৰ ওচৰত আকৌ চালিকা শক্তিৰ আকাংক্ষা কৰাটো অপচয়ৰ বাহিৰে একো নহয় বুলি মই অনুভৱ কৰিছোঁ। আজিৰ এই মেইলটো পঠোৱাৰ পিছত চিৰদিনৰ কাৰণে স্তব্ধ হৈ যাব এই maya@gmail.com। কোনেও আৰু তোমাক যেতিয়াই তেতিয়াই কথা পতাৰ দৰে মেইল লিখি লিখি আমনি নকৰে। তুমি আকৌ হৈ পৰিবা মাত্ৰ জেনিফাৰৰ, আৰু কাৰো নহয়। মায়া। কি নাম থৈছিল মোৰ মিনু মামীয়ে? তেওঁ বাৰু জানিছিল নেকি মোৰ যি আছিল, যি থাকিব, সেই সকলোবোৰ চুব খুজিলেই গড় হেৰুৱাই পেলোৱা ধোঁৱাৰে গঢ়া এক বিভ্ৰান্তি হৈ ৰ'ব? তেওঁ বাৰু ইমান ভাবিব জানেনে? মইতো নাভাবোঁ। এইখন গুৱাহাটীৰে এটা কোণত মামাৰ সৈতে বাস কৰি থকা মামীক দেখিলে একো বুজা নাযায়। সেই একেই শান্ত হাঁহি, সেই একেই প্ৰতিবাদহীন নম্ৰতা, সেই একেই সাধাৰণ গৃহিণীৰ সমৰ্পিত সৰলতা, নিৰুপায়তাও। থাকক দিয়া সেইবোৰ কথা সন্দীপন। আমেৰিকান চকুৰে তেওঁক হয়তো তুমি দেখাও নাপাবা, নুবুজিবাও। মই তেওঁলোকৰ ঘৰলৈ নোযোৱা বহুত বছৰ হৈ গ'ল। মামী মাজে মাজে আহে। তেওঁৰ মুখত অনবৰতে লাগি থাকে সেই পৃথিৱীৰ বেয়াবোৰ নেদেখা যেন লগা, মৰমৰ লগা হাঁহিটো, যিটো হাঁহিয়ে পঢ়ি থকা দিনবোৰত বাৰে বাৰে তোমাক মামাহঁতৰ ঘৰলৈ টানি আনিছিল বুলি তুমি মোক বহুতবাৰ কৈছিলা। যিটো হাঁহিয়ে সেই দিনবোৰত মোকো দিছিল পৰিচ্ছন্ন পুৱাৰ ৰ'দৰ কিৰণৰ দৰে প্ৰসন্নতা আৰু জীৱনী শক্তি। কিন্তু সেই হাঁহিৰ আঁৰত লুকাই আছে কিমান বিষণ্ণতা তুমি নাজানা সন্দীপন। এই কথাখিনি পঢ়ি তুমি নিশ্চয় আচৰিত হৈছা। বোধ কৰোঁ তোমাৰ বিশ্বাসো হোৱা নাই। ভাবিছা, এয়াও মোৰ পৃথিৱীৰ সাধাৰণ ঘটনাবোৰক অসাধাৰণ ৰূপত উপস্থাপন কৰাৰ এক নাটকীয় প্ৰয়াস। কিন্তু তুমি ভবাৰ দৰে এয়া সাধাৰণ বাস্তৱৰ ওপৰত আৰোপিত নাটকীয়তা নহয়। এয়াই সত্য। কাৰণ মাত্ৰ মই দেখিছোঁ সন্দীপন, সেই নম্ৰ আৰু প্ৰতিবাদহীন মানুহৰ ভিতৰত লুকাই থকা অন্য এক মানুহক। ওচৰত থকা হ'লে কেতিয়াবা হয়তো তোমাৰো চকুত পৰিলেহেঁতেন। কিন্তু তুমি এনে এক পৃথিৱীৰ বাসিন্দা হৈ পৰিছা, য'ত সেই চকুযোৰ ঢাক খাই থাকে বস্তুবাদৰ ৰঙীন চছমাৰে সিপাৰে। লষ্ট ইন দিছ প্লাষ্টিক লাইফ। এতিয়া তুমি ক'বা, মই দুৰ্বল, সেইকাৰণে মই আনক সমালোচনা কৰোঁ। মোলৈ পঠোৱা মেইলবোৰত, মোৰ লগত স্কাইপত কথা পাতোতেও কিমানবাৰ কিমান ধৰণে মোৰ দুৰ্বলতাবোৰলৈ আঙুলিয়াই দেখুৱাইছিলা তুমি হয়তো আজিলৈকে ভাবিয়েই চোৱা নাই। হয়তো ভাবি চাব লাগে বুলি তোমাৰ মনলৈ অহাও নাই। কাৰণ তুমি যুক্তিবাদী, স্পষ্ট বক্তা, নিৰপেক্ষ। মায়া নামৰ পুৰণি বন্ধুজনীকো যি ৰেহাই দিব নোখোজে। তোমাৰ মতে প্ৰিয় আৰু অপ্ৰিয়ৰ সৈতে সত্যৰ কোনো সম্পৰ্ক নাই। সত্যক নিৰ্মম, নিৰ্বিকাৰ, নিৰ্মোহভাৱে উন্মোচিত কৰাটোৱেই শুভাকাংক্ষী মানুহৰ দায়িত্ব। হ'বও পাৰে সত্য সন্দীপন, মই নাজানো। কষ্টত থকা মানুহৰ সন্মুখত তেনেকৈ সত্যক উন্মোচিত কৰাটো আৰু ভুল আৰু দুৰ্বলতাবোৰলৈ আঙুলিয়াই দিয়াটো কিমান উচিত বা যুক্তিসংগত মই নাজানো। সত্যৰ পক্ষত থাকিও মই সদায় মমতাকো লগত ৰাখিছোঁ।
মই ভাবোঁ শুভাকাংক্ষীয়ে সাৱধানেৰে আৰু মমতাৰে সত্যলৈ আঙুলিয়াই দিয়া উচিত। মই তোমাৰ দৰে বস্তুবাদী পৃথিৱীৰ মানুহ নহয় কাৰণেই চাগে। নহ'লেনো মই তোমাৰ দৰে অত বছৰে। থাকক, এই কথাবোৰ ওলালে ওলাই থাকিব। এৰো, নহ'লে আকৌ বিতৰ্কলৈ ঠাই ৰৈ যাব। যদিও জানো তুমি আৰু কেতিয়াও মোৰ এই মেইলৰ উত্তৰ নিলিখা, হাজাৰ যুক্তি থাকিলেও আৰু নিদিয়া, কাৰণ মই কৈছোঁ এই মেইল আইডিটো মোৰ ফালৰ পৰা আৰু কেতিয়াও সক্ৰিয় নহ'ব। তুমি মোৰ কথাটো গুৰুত্ব সহকাৰে ল'বা। এই মেইল আইডিটো সজীৱ কৰি ৰাখিবলৈ তুমি আৰু কেতিয়াও চেষ্টা নকৰা। আমেৰিকান সভ্যতা নে ভাৰতীয় আমেৰিকান প্ৰদৰ্শনকামিতা মই নাজানো। তুমি নিজক দেখা নে নাই সেই কথাটোতো মোৰ এতিয়া সন্দেহ আছে। প্ৰথমতে ভাবিছিলোঁ তোমালৈ আৰু কেতিয়াও মেইল নিলিখোঁ। তুমি লিখিলেও উত্তৰ নিদিওঁ। এখনৰ উত্তৰ নিদিলে বন্ধ হৈ যাব এই আদান প্ৰদান। তাৰপিছত ভাবিলোঁ মই লিখা উচিত। মইতো তোমাৰ দৰে নহয়। মইতো এতিয়াও কঢ়িয়াই লৈ ফুৰিছোঁ তোমাৰ কাৰণে গ্ৰহণযোগ্যতা হেৰুৱাই পেলোৱা প্ৰাচীন প্ৰমূল্যবোৰ। মই তোমাক কৈ যোৱা উচিত ক'ব লগা কথাখিনি এই পৰিচয়ৰ সমাপ্তি ঘটোৱাৰ আগতে। সেইকাৰণে আজি মেইল খুলি লৈছোঁ। তুমি জনাটো প্ৰয়োজন। তুমি দলিয়াই দিয়া শিলবোৰে কাৰ নিৰুপায় বুকু কেনেকৈ হালি পেলাইছে, কাক কেনেকৈ টানি লৈ গৈছে অৰ্থহীনতালৈ, অপমানৰ কোন নৰকলৈ। প্ৰতিটো আখৰ লিখোঁতে সন্দীপন, প্ৰতিটো বাক্য গঢ়ি যাওঁতে অসহনীয় এক অনুভৱে মোক অস্থিৰ কৰি তুলিছে। মোক লৈ গৈছে সাৰশূন্য সম্পৰ্কই জ্বলোৱা অগ্নিকুণ্ডৰ তিল তিল দহনলৈ। মই জানো ইয়াৰ মায়াৰ মৃত্যু ঘটিব। ইয়াৰ পৰাই অকলে নিজৰ হাতত ধৰি গৈ থাকিব গায়ত্ৰী। নাভাবিবা গায়ত্ৰীৰ একো নাথাকিব পাথেয় বুলি। নাভাবিবা অকলে অকলে গৈ থাকিবলৈ গায়ত্ৰীৰ ভয় লাগিব। গায়ত্ৰীয়ে উভতি চাই চাই যাব তোমাক দেখা পোৱাৰ আশাৰে। গায়ত্ৰীক তুমি চিনি নোপোৱা সন্দীপন। তুমিতো চিনি পোৱা মায়াক, যি নাম লৈ গায়ত্ৰীয়ে আৰম্ভ কৰিব খুজিছিল নিজক জন্ম দিয়াৰ মহাযজ্ঞ। অকলে। বাইদেউ, এটা উজ্জ্বল কণ্ঠই গায়ত্ৰীক লৈ আহিল কম্পিউটাৰৰ মায়াজগতৰ পৰা স্পৰ্শযোগ্য বাস্তৱলৈ। লেপটপৰ মনিটৰৰ পৰা চকু তুলি ওচৰত ৰৈ থকা ছোৱালীজনীলৈ চালে গায়ত্ৰীয়ে। ধন্যবাদ। যদি আপোনালোকে ইয়াৰ পিছৰ খণ্ড বিচাৰে, যদি এটা কমেণ্ট কৰে, তেতিয়াহ'লে মই ইয়াৰ নেক্সট পাৰ্টটো দিবলৈ চেষ্টা কৰিম।